সংকটৰ গৰাহত কমলপুৰ সত্ৰ জনমণি আতাৰ দ্বাৰা প্ৰতিষ্ঠিত সত্ৰৰ অস্তিত্ব এতিয়া সংকটত সত্ৰ বুলিবলৈ আছে কেৱল এজোপা কেলিকটম গছ 2000 চনত প্ৰয়াত ফুলকুমাৰী কলিতাৰ সহযোগত অচেতন লোকে বিচাৰি উলিয়াইছিল সত্ৰখন বৰ্তমান অধিকাংশ ভূমিয়ে বেদখলকাৰীৰ কবলত বুলি জানিব পৰা গৈছে আৰু বৰ্তমান অধিকাংশ ভূমিয়ে এনেধৰণে বেদখলকাৰীয়ে নিজৰ কব্জালৈ লৈ গৈছে আৰু হাউলি কালচাৰৰ নিকটৱৰ্তী সত্ৰৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল প্ৰথম কথাটো হ'ল যে গোপাল আতাৰ আজ্ঞা অনুসৰি বৰ যদুমণি আতাই ইয়াতে সত্ৰ স্থাপন কৰিছিল যদিও সত্ৰখন স্থাপন কৰিছিল পৰৱৰ্তী সময়ত কালৰ কুটিল কৰাল গ্ৰাসত পৰি নিশ্চিন্ন হৈ গৈছিল 2000 চনত লোক সংস্কৃতিৰ গৱেষিকা শ্ৰদ্ধা ফুলকুমাৰী বাইদেউ আহি বিভিন্ন সচেতন ব্যক্তিক লগত লৈ এইখন ঠাই আৱিষ্কাৰ কৰে আৰু এইটো নিশ্চিত কৰে যে ইয়াতে কমলপুৰ সত্ৰখন আছিল আৰু সেই 2000 চনৰ পৰাই আজিলৈকে প্ৰতি বছৰে মাঘ মাহৰ শেষৰটো ৰবিবাৰে কালজাৰ সত্ৰৰ ভকত বৈষ্ণৱ আহি ইয়াতে নাম কীৰ্তন কৰে আৰু মই যেহেতু কালজাৰ সত্ৰৰে বাসিন্দা গতিকে সেই সৰুৰ পৰাই প্ৰায় মোৰ যিমান দূৰ মনত আছে 7 বছৰমান বয়সৰ পৰাই ইয়াত প্ৰতি বছৰে আহিছোঁ কিন্তু আটাইতকৈ সুখৰ কথা এইটোৱে যে আমি আহিলে আমি যেতিয়া গোটেই গাঁৱৰ মানুহখিনি ইয়াতে আহিলে ইয়াৰ যিখিনি স্থানীয় মুছলমান ব্যক্তি আছে তেওঁলোকে কিন্তু খুব সন্মান কৰে আৰু প্ৰসাদ বা তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে যিখিনি পানী লাগে বা চিয়াৰ চকী এইবিলাক তেওঁলোকে আনি দিয়ে আৰু খুব ভাল লগা কথাটো হ'ল আমাৰ প্ৰসাদ খোৱাৰ কাৰণে তেওঁলোকে ৰৈ থাকে তো তেওঁলোকে খুব সুন্দৰভাৱে এইখন সত্ৰ ইয়াতে ৰাখিছে